প্ৰতিটো ৰাতি শোৱাৰ আগত সকলোকে ক্ষমা কৰি দিবা আৰু নিৰ্মল হৃদয় লৈ শুবা। দেউতাৰ হাত ধৰি খোজ কঢ়াৰ সৌভাগ্য সকলো সন্তানৰ থাকিলেও কিন্তু সন্তানৰ হাত ধৰি উঠাৰ সৌভাগ্য সকলো দেউতাৰ নাথাকে। বেঈমান কেতিয়াও অনুতপ্ত নহয়, স্বাৰ্থপৰে কেতিয়াও কৃতজ্ঞতা স্বীকাৰ নকৰে আৰু সুবিধাবাদীয়ে কেতিয়াও কাৰোৰ আপোন হ'ব নোৱাৰে। হাঁহি এটা সুন্দৰ, হাঁহিব জানিলে, কথা সুন্দৰ ক'বলৈ জানিলে, মন সুন্দৰ সুখী থাকিলে আৰু জীৱন সুন্দৰ ভগৱানক মনত ৰাখিলে। তুমি কাৰোবাক কিবা দিবলৈ বিচৰা তেনেহ'লে তেওঁক সুন্দৰ এটা সময় উপহাৰ দিয়া, কাৰণ সকলোবোৰ হেৰাই গ'লেও এই সুন্দৰ সময়খিনি লগতেই থাকিব স্মৃতি হিচাপত। তুমি তোমাৰ কাম কৰি গৈ থাকা, কোনে মূল্য দিছে কোনে মূল্য দিয়া নাই সেইটো জনাৰ প্ৰয়োজন তোমাৰ নাই। কাৰোবাক ভাল পোৱাটো অপৰাধ নহয়, কিন্তু অপৰাধ সেইটোহে যিয়ে হাজাৰ সপোন দেখুৱাই প্ৰিয়জনৰ হাত ধৰি মাজ পথত এৰি দিয়াটোহে ঘোৰ অপৰাধ। ক'লা ৰংটো বহুত অদ্ভুত, কপালত লগালে বিন্দি, চকুত লগালে কাজল আৰু চৰিত্ৰত যদি লগায় তেনেহ'লে কলংক। পৃথিৱীৰ সকলোতকৈ নিৰাপদ স্থান হ'ল মাৰ কোলা। মিছাৰ পাৱাৰ ক্ষণস্থায়ী আৰু সত্যৰ পাৱাৰ চিৰস্থায়ী। বুদ্ধিমান মানুহৰ 7টি গুৰুত্বপূৰ্ণ লক্ষণ। প্ৰথমতে, বুদ্ধিমান মানুহে হুলস্থুল পচন্দ নকৰে, তেওঁলোকে শান্ত পৰিৱেশত থাকি ভাল পায়। দ্বিতীয়তে, বুদ্ধিমান মানুহে কোনো সমস্যা যদি আহে তেনেহ'লে নিজৰ লগত কথা পাতি সমস্যা সমাধান কৰে। তৃতীয়তে, বুদ্ধিমান মানুহে বেছিভাগ সময় অকলে থাকি ভাল পায়। চতুৰ্থতে, বুদ্ধিমান মানুহে তৰ্ক নকৰে, ধৈৰ্য ধৰি থাকে আৰু সঠিক ঠাইত কথা কয়। পঞ্চমতে, বুদ্ধিমান মানুহে টিভি নাচায়, সময় পালে তেওঁলোকে কিতাপ পঢ়ি ভাল পায়। ষষ্ঠতে, বুদ্ধিমান মানুহে সকলো সময়তে নিজৰ পৰিয়ালক আঁকোৱালি ৰাখে। আৰু সপ্তমতে, বুদ্ধিমান মানুহে কেতিয়াও কাকোৱে বিশ্বাস নকৰে। বৰ্তমান মানুহে সত্যবাদীক কয় বেঙা আৰু মূৰ্খ আৰু মিছলীয়াসকলক কয় বুদ্ধিমান। এয়াই হ'ল আমাৰ সমাজ। মানুহৰ জীৱনত আশাৰ কোনো শেষ নাই। নিজৰ সকলোবোৰ উজাৰ কৰি দিলেও মানুহৰ ওচৰত কমেই যেন লাগে। কিছুমান মানুহক অতিমাত্ৰা দাম দিবলৈ গ'লে নিজকে সস্তা কৰি পেলোৱা হয়। জীৱনৰ সকলোতকৈ ডাঙৰ ভুল তেতিয়াই হয় যেতিয়া দুদিনৰ পৰিচয়ৰ মানুহবোৰক অতি সহজতে আপোন কৰি লোৱা হয়। মানুহ জাতিটো এটা বনৰীয়া চৰাইৰ দৰে, অলপ সময়ৰ বাবে উৰি কাষত আহিব আৰু দানা পানী খোৱাৰ পাছত হঠাতে এদিন উৰি যাব। যাৰ ওচৰত তোমাৰ চকুৰ পানীৰ কোনো মূল্য নাই তেওঁৰ বাবে কান্দিবলৈ নাযাবা। যাৰ ওচৰত তোমাৰ কোৱা কথাৰ কোনো গুৰুত্ব নাই তেওঁৰ বাবে অযথা নিজৰ শব্দ ব্যয় নকৰিবা। যাৰ ওচৰত তোমাৰ সময়ৰ কোনো দাম নাই তেওঁৰ বাবে কেতিয়াও নিজৰ মূল্যৱান সময় নষ্ট নকৰিবা। সকলোতকৈ ডাঙৰ অন্ধ তেওঁ যিয়ে নিজৰ দুখ চকুৰে নেদেখে। সকলোতকৈ ডাঙৰ অশিক্ষিত তেওঁ যিয়ে নিজৰ সকলোবোৰ কাম নিৰ্ভুল বুলি ভাবে। অন্যৰ আচৰণৰ বাবে নিজৰ আভ্যন্তৰীণ শান্তি নষ্ট হ'বলৈ নিদিবা। কেতিয়াবা অতিৰিক্ত স্বাধীনতাই মানুহক আধুনিক বনোৱাতকৈ অসভ্যহে বনাই পেলায়। সৎ পথত কাঁইট বেছি, অসৎ পথত বন্ধু বেছি। সকলোৰে জীৱনত সমস্যা থাকে, কোনোবাই ভয় পায় আৰু কোনোবাই সমস্যা থাকিলে তাৰ সমাধান বিচাৰি উলিয়ায়।
ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আৰু কমেণ্টত জনাবলৈ নাপাহৰিব আমাৰ ভিডিঅ'বোৰ আপোনালোকৰ কেনে লাগে। যদি ভাল লাগে সুন্দৰ এটা মন্তব্য কমেণ্ট বক্সত জনাই দিব। ধন্যবাদ।